এতিয়া বৰ্তমান উপস্থিত আছোঁ সপ্তম অসম আৰক্ষী বাহিনী চৰাইখোলা। এয়া আমাৰ ৰেলী চলি আছে বৰ্তমান। আমাৰ টেনিছ পাৰ্টি 65 বেচ ইয়াত জড়িত হৈ আছে। টোটেল 295জন মানুহ বৰ্তমান ইয়াত জড়িত হৈ আছে। DSP ছাৰসকল আহিছে, PC ছাৰসকল আহিছে, সকলোৱে আহিছে। আৰু অলপ আগতে ৰাষ্ট্ৰীয় চেলুট দি গ'ল মেগজিনৰ পৰা। গতিকে মই ভদ্ৰেশ্বৰ ৰাজখোৱা আপোনালোক যিমান দেখা পাব মই দেখাই আছোঁ। এই একলগে চাই গৈ আছে আপোনালোকে। এয়া সপ্তম আৰক্ষী বাহিনী চৌহদৰ ভিতৰ। এয়া বৰ্তমান আহি পাইছোঁহি, আমি গন্তব্যস্থান আহি পাইছোঁহি। ইয়াতে চব গন্তি হ'ব, গন্তি পাছত আকৌ বেলেগ ডিচিশ্যন ল'ব। আমি সপ্তবিংশ অসম আৰক্ষী বাহিনীৰ 7জন আহিছোঁ, 7জনে ইয়াত জড়িত আছে। গতিকে বৰ্তমান আহি আছোঁ। বিশেষ মই কি দেখাম, এয়া আহি আছোঁ বৰ্তমান গন্তব্যস্থান পাইহে নাই আহিয়ে আছোঁ। এয়া আহি আছোঁ। DSP ছাৰ বৰ্তমান প্ৰথম লাইনতে আছে, ৰাইট চাইডে। এয়া আহি আছোঁ বৰ্তমান গন্তব্যস্থান এতিয়া পামহি। সেইটো গ্ৰেছ, কি সুন্দৰ পৰিৱেশ, চাই থাকিবৰ মন যায়। প্ৰাকৃতিক সৌন্দৰ্যৰ অতি মনোৰম, কিমান সুন্দৰ পৰিৱেশ। আমাৰ খজুৱাবিলাক নিচিনাই পৰিৱেশ, চাৰিওফালে গছ গছনিয়ে ভৰপূৰ, প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম। এয়া চাওক আপোনালোকে, কি সুন্দৰ পৰিৱেশ, ইমান ভাল লগা পৰিৱেশ, কি সুন্দৰ পৰিৱেশ, চাই থাকিবলৈ মন যায়। এয়া চৰাই চিৰিকটি শুৱলা মাত। গতিকে আৰু মই বিশেষ ক'ব নিবিচাৰোঁ, ইয়াকে কৈ মই হাবিলদাৰ ভদ্ৰেশ্বৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।